স্যার দুজনকৈ ব্যক্তিক আপোনালোকে গ্ৰেপ্তাৰ কৰিছে কি প্ৰসংগত কি কেনেধৰণে জড়িত হৈ আছিলে গোটেই নাৰী কেমেৰা চাই কৰিলোঁ কেমেৰা আমাৰ এই পেট্ৰলিং পাৰ্টি পদঞ্জ থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰিআলিত হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালী হোটেলৰ ভিতৰত সোমাইছে তাতে গৈ চেকিং কৰে চেকিং কৰাতে গম পোৱা গ'লে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই দুজন চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হ'ল আৰু সোধ কৰি তদন্ত কৰাৰ পিছত আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থছৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত বুলি কৈছে আমি এতিয়া প্ৰিলিমিনাৰী তদন্তত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন হয় কি পাইছে তেওঁলোক ইয়াত তথ্য আছে আমাৰ এভিডেঞ্চ আমি পাইছোঁ যে এক্টিভিটি চলি আছে লাষ্ট 3 মান্থছ আচ্ছা এইটো হ'ল প্ৰথম আৰু ছেকেণ্ডটো হ'ল ৰাতিপুৱা এটা ঘটনা হৈছে BSNL অফিচৰ সন্মুখত এইটো আপোনালোকে গম পাইছে যে তাত ইতিমধ্যে যিটো মাৰপিটৰ ঘটনা হ'ল এই ঘটনা সংক্ৰান্তে জড়িত 7জন ব্যক্তিক আমি ইতিমধ্যে কাৰ্যটো কৰিছোঁ পামজা থানা ইতিমধ্যে কাৰ্যটো কৰিছে আৰু সোধপোছ চলি আছে আৰু জড়িত থাকিব পাৰে আৰু কোনোবা জড়িত থাকে আমি চব আমি মৃত লোকজনৰ নামটো তিলক দাস এতিয়া আমি গম পাইছোঁ যে তিলক দাস হয় ৰিক্সা চলিছে আন্দোলনৰ অৱস্থা দীপাংকৰ হাজৰিকা ট্ৰিটমেণ্টত আছে আমি চাই আছোঁ ঘটনাটো এতিয়া মাৰপিটৰ ঘটনা বুলি আমি গম পাইছোঁ মাৰপিটৰ ৰাতিপুৱা মাৰপিট হৈছিল মাৰপিটটো অলপমান বেছিকৈ হোৱাৰ কাৰণে তেনেকুৱা পৰ্যায়ত হৈছে আৰু আমি তদন্ত অব্যাহত ৰাখিছোঁ স্যাৰ দুজনকৈ ব্যক্তিক আপোনালোকে গ্ৰেপ্তাৰ কৰিছে কি প্ৰসংগত কি কেনেধৰণে জড়িত হৈ আছিলে গোটেই নাৰী কেমেৰা চাই কৰিলোঁ কেমেৰা আমাৰ এই পেট্ৰলিং পাৰ্টি পদঞ্জ থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰিআলিত হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালী হোটেলৰ ভিতৰত সোমাইছে তাতে গৈ চেকিং কৰে চেকিং কৰাতে গম পোৱা গ'লে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই দুজন চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হ'ল আৰু সোধ কৰি তদন্ত কৰাৰ পিছত আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থছৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম এছ পালোঁ আমি কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত বুলি কৈছে আমি এতিয়া প্ৰিলিমিনাৰী তদন্তত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন হয় কি পাইছে তেওঁলোক ইয়াত তথ্য আছে আমাৰ এভিডেঞ্চ আমি পাইছোঁ যে এক্টিভিটি চলি আছে লাষ্ট 3 মান্থছ আচ্ছা এইটো হ'ল প্ৰথম আৰু ছেকেণ্ডটো হ'ল ৰাতিপুৱা এটা ঘটনা হৈছে BSNL অফিচৰ সন্মুখত এইটো আপোনালোকে গম পাইছে যে তাত ইতিমধ্যে যিটো মাৰপিটৰ ঘটনা হ'ল এই ঘটনা সংক্ৰান্তে জড়িত 7জন ব্যক্তিক আমি ইতিমধ্যে কাৰ্যটো কৰিছোঁ পামজা থানা ইতিমধ্যে কাৰ্যটো কৰিছে আৰু সোধপোছ চলি আছে আৰু জড়িত থাকিব পাৰে আৰু কোনোবা জড়িত থাকে আমি চব আমি মৃত লোকজনৰ নামটো তিলক দাস এতিয়া আমি গম পাইছোঁ যে তিলক দাস হয় ৰিক্সা চলিছে আন্দোলনৰ অৱস্থা দীপাংকৰ হাজৰিকা ট্ৰিটমেণ্টত আছে আমি চাই আছোঁ ঘটনাটো এতিয়া মাৰপিটৰ ঘটনা বুলি আমি গম পাইছোঁ মাৰপিটৰ ৰাতিপুৱা মাৰপিট হৈছিল মাৰপিটটো অলপমান বেছিকৈ হোৱাৰ কাৰণে তেনেকুৱা পৰ্যায়ত হৈছে আৰু আমি তদন্ত অব্যাহত ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।